আমাৰ যেহেতু বটলি ফেক্টৰী গোষ্ঠীটোৱে যিটো বৃহত্তৰ গোষ্ঠীটোৱে 1 জুনৰ তাৰিখৰ পৰা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো পাত কেঁচা পাত ক্ৰয় নকৰা যিটো সিদ্ধান্ত লৈছে সেই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ আজি ক্ষুদ্ৰ চাহ খেতিয়ক ডিব্ৰুগড় জিলা সমিতিয়ে এইটো অৱস্থান পালন কৰা হৈছে। যিহেতু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ওপৰত যিটো মানে মূধৰ মাৰ দিব বিচাৰিছে বটলি ফেক্টৰী প্ৰতিষ্ঠানটোৱে এইটো আমাৰ কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। এই তেনেধৰণৰ হঠকাৰী সিদ্ধান্তটো তৎকালীনভাৱে উঠাই ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি বৃহত্তৰ খেতিয়কসকল লগ হৈ আমি ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি আমাৰ গোটেই অসমতে হৈছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিবিলাক কাৰ্যালয় আছে আৰু আমাৰ জিলাৰ উপায়ুক্তৰ তাতো আছে স্মাৰকপত্ৰ দিয়া হ'ব আৰু 6 তাৰিখে এনেধৰণৰ কাৰ্যসূচী গতানুগতিকভাৱে চলাই থকা হৈছে। দাবী আমাৰ প্ৰথমতে হৈছে আমাৰ কেঁচা পাতটো তেওঁলোকে ল'বই লাগিব, মাছবি ল'ব লাগিব। আমি আগতে সিদ্ধান্ত কৰিছিলোঁ যে আমাৰ মিনিমাম যিটো আমাৰ MSP যিটো ছাপোৰ্ট প্ৰাইচ আমাৰ 30 টকা আমি এইটো আগতে দিছিলোঁ সেইটো আমাৰ দিব লাগিব তেখেতসকলে। আৰু তেখেতসকলে আমাক দিব পৰা নাই। আমাৰ তেখেতসকলে কৈছে যে আপোনালোকৰ পাতটো কোৱালিটি মেইনটেনেঞ্চটো ঠিক হ'ব লাগিব। আমি কোৱালিটিটো যেতিয়া ঠিক কৰি দিলোঁ তেতিয়া তেখেতসকলে কি কৰিছে যে আমাৰ মানে যিটো ৰাসায়নিক দ্ৰব্য সেই ব্যৱস্থাটো আনিলে। এতিয়া ৰাসায়নিক দ্ৰব্যটো আমাৰ মানে যিহেতু সজাগতা সভা কৰি আমি ৰাইজক সজাগ কৰি দিলোঁ ৰাসায়নিক যিটো তেখেতসকলে বেন কেমিকেল যিটো কথা কৈছিলে সেই বেন কেমিকেলটো যেতিয়া আমি বন্ধ কৰিলোঁ এতিয়া তেখেতসকলে এতিয়া আমাৰ মানে গোটেই পাতটো ক্ৰয় নকৰা এটা সিদ্ধান্ত লৈছে। তাৰমানে গতিকে এইটো এটা ডাঙৰ এটা ষড়যন্ত্ৰ বা চক্ৰান্তমূলক হৈছে বটলি ফেক্টৰীৰ যিটো মালিক গোষ্ঠীয়ে। আমি ভাবি কোনো পধ্যে আমি ক্ষুদ্ৰ চাহ খেতিয়ক ডিব্ৰুগড় জিলা সমিতিয়ে আমি এইটো মানি ল'ব নোৱাৰোঁ আৰু সেইকাৰণে আমি পৰৱৰ্তী এই বিষয়টোৰ ওপৰত আমি তেখেতসকলক তৎকালীনভাৱে উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা আমাৰ যিটো আমাৰ অসম চৰকাৰ আমাৰ উদ্যোগ মন্ত্ৰী আছে তেখেতকো আমি আহ্বান জনাইছোঁ। জিলাৰ মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ এই ব্যৱস্থাটোৰ সমাধানৰ এটা সূত্ৰ উলিয়াই দিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি আমি বটলি ফেক্টৰীৰ ওপৰত আমি চাহ খেতিয়ক পৰিষদৰ হৈ আমি অৱস্থাত নৱগত পালন কৰিছোঁ। আমাক বটলি ফেক্টৰীয়ে যিটো আমাৰ পাত লোৱা ব্যৱস্থাটো যি বন্ধ কৰিব বিচাৰিছে, বাহিৰৰ ৰাজ্যবোৰৰ পৰা যিবিলাক পাত আহিছে সেইবিলাকৰ আমাৰ সেইটোৰ ওপৰত আমাৰ ক'বলগীয়া বহুত আছে। বাহিৰৰ পৰা যিটো ফেক্টৰী আছে সেইটো কোনো সিহঁতি ব্যৱহাৰ নকৰাকৈ পাতটো ক্ৰয় কৰিছে। আমাৰ অসমৰ যিবিলাক আমাৰ পাত যিবিলাক আমাৰ উৎপাদন হৈছে সেই পাতবিলাকক কিন্তু সিহঁতি অলপ কিবা ৰাসায়নিক দ্ৰব্যৰ ওপৰত ভেদ কৰি আমাৰ পাত নোলোৱা সিদ্ধান্ত যিটো কৰিছে, গতিকে অতি সোনকালে এইটো শীঘ্ৰে বাতিল কৰি আমাৰ পাতটো ক্ৰয় কৰিব লাগে আৰু উচিত মূল্য দিবলৈ আমি আজি অৱস্থান গ্ৰহণ কৰিছোঁ।